এই ভিডিঅ'টো সকলো ল'ৰা-ছোৱালীৰ কাৰণে হয় আৰু কথাটো বহুত বেছি গুৰুত্বপূৰ্ণ গতিকে জীৱনত সদায় এই কথাবোৰ মনত ৰাখিবা কোনো মাক দেউতাকে কেতিয়াও নিজৰ ল'ৰা-ছোৱালীৰ পৰা কিবা এটা বস্তু দৰকাৰ হৈছে বুলি বা আজি অলপ পইচা লাগে বুলি মুখ খুলি কেতিয়াও কথাষাৰ ক'ব নোৱাৰে গতিকে তেনেকুৱা ক্ষেত্ৰত প্ৰত্যেকগৰাকী ল'ৰা-ছোৱালীৰ নিজৰ এটা দায়িত্ব আছে যে ল'ৰা-ছোৱালী ডাঙৰ হৈ উপাৰ্জন কৰাৰ পিছত নিজৰ মাক দেউতাকক মাজে মাজে প্ৰয়োজন অনুসৰি কিবা এটা দি সহায় কৰিবলৈ সদায় চেষ্টা কৰিব লাগে কাৰণ যেতিয়া আমি নিজে সৰু হৈ আছিলো তেতিয়া হয়তো মা দেউতায়ও আমাক দৰকাৰী বস্তুখিনি নোপোৱাকৈ আমাক দিছিলে আমাৰ মনত কি চলি আছে বা আমাক কিটো বস্তু দৰকাৰ এই সকলোবোৰ কথা নোপোৱাকৈ তেওঁলোকে জানিব পাৰিছিলে গতিকে এতিয়া ল'ৰা-ছোৱালী ডাঙৰ হোৱাৰ পিছত উপাৰ্জন কৰাৰ পিছত ল'ৰা-ছোৱালী এটা নিজৰ দায়িত্ব থাকে যে মাক দেউতাকে কি বিচাৰিছে মাক দেউতাকক কি দৰকাৰ এই সকলোখিনি কথা সদায় জানিবলৈ চেষ্টা কৰিব লাগে কাৰণ মানুহ মন্দিৰত যায় ভগৱানৰ ঠাইত যায় কিন্তু আমি এইটো কথা পাহৰি থাকো যে আমাৰ ভগৱান আমাৰ ঘৰখনতেই সদায় আছে কাৰণ মা দেউতা কোনো ভগৱানতকৈ কম নহয় এই কথাষাৰ সদায় জীৱনত মনত ৰাখিবা